নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচি ইউটিউব চেনেললৈ। মই যে আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান ভাৰতৰ ইতিহাসৰ কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেল নতুন চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলোৱে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। মই ইয়াৰ আগত কেইবাটা পাৰ্ট দিছোঁ, যদি চোৱা নাই চাই ল'ব আৰু সকলোৱে মিলি অতি সোনকালে 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। কুৱেশ্যন নম্বৰ 91, শ্বেৰ শ্বাহে দিল্লীৰ মোগলক শাসক দিল্লীৰ আৰু এবাৰ কৈ দিছোঁ, শ্বেৰ শ্বাহে দিল্লীৰ মোগল শাসক হুমায়ুক পৰাজিত কৰা যুদ্ধখনক কি যুদ্ধ নামেৰে জনা যায়? উত্তৰ হ'ব চৌচাৰ যুদ্ধ। 92, তালিকোটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল? উত্তৰ হ'ব 1565 চনত। 93, পলাশী যুদ্ধ কিমান চনত সংঘটিত হৈছিল? উত্তৰ হ'ব 1757 চনত। 94, কোনজন গভৰ্ণৰ জেনেৰেলৰ সময়ত 157 চনৰ বিদ্ৰোহ সংঘটিত হৈছিল? 1757 চনৰ বিদ্ৰোহ সংঘটিত হৈছিল। উত্তৰ লৰ্ড কেনিং। 95, চিপাহী বিদ্ৰোহীসকলে কাক ভাৰতৰ সম্ৰাট বুলি স্বীকৃতি দিছিল? উত্তৰ হ'ব দ্বিতীয় বাহাদুৰ শ্বাহ। 96, স্বত্ববিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰ হ'ব লৰ্ড ডেলহাউচি। 97, কোন চনত ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন অন্ত পৰিছিল? উত্তৰ হ'ব 1858 চনত। 98, 1891 চনত মৃত্যুদণ্ডৰে দণ্ডিত টিকেন্দ্ৰজিৎ কোন ৰাজ্যত আছিল? উত্তৰ হ'ব মণিপুৰৰ। কুৱেশ্যনটো আৰু কৰিছোঁ, কোন ৰাজ্যত আছিল? উত্তৰ হ'ব মণিপুৰত। 99, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী। 100, ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল কিমান চনত হৈছিল? উত্তৰ হ'ব 1885 চনত। আজিৰ পাৰ্টত ইমানেই। নেক্সট আৰু বাকীখিনি কুৱেশ্যন দি যাম, সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰি আজি ইমান কৈছোঁ। নমস্কাৰ।